মজা মোৰ ফালে চাও হ্যাপি বার্থডে টু ইউ Hi guys, welcome to my YouTube channel. আজি এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলে ভালে আছে আৰু আজি 14 এপ্ৰিল গৰু বিহু আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি 14 এপ্ৰিল তো মোৰো বাৰ্থডে হয় আৰু এইবাৰ যোৱা বছৰ কেইটাত যেনেকে ডাঙৰকৈ সেলিব্ৰেট কৰিছিলো জুনে জুনে মোৰ ভ্লগ চাই বাৰ্থডে ভ্লগ চাইছে তেওঁলোকে দেখে যে মই কেনেকে বাৰ্থডে সেলিব্ৰেট কৰো কিন্তু এইবাৰ মই কাকোৱে কোৱা নাই মানে এইবাৰ ভাবিলো কি ঘৰৰ মানুহ কেইটাৰ লগতে মানে বাৰ্থডেটো সৰুকৈ সেলিব্ৰেট কৰো তো এতিয়া মানে কি মই যোৱাকালি ৰাতি কেক বনাইছো মোৰ কাৰণে সো আপোনালোকে জানে মোৰ বাৰ্থডে কেক মই নিজে বনাও তো এতিয়া ভাবিলো মাইনাও আছে আৰু ওচৰৰে খুৰাৰ ছোৱালী এজনী আহিছে তো ভাবিলো যে কেকটো কাটো তো আপোনালোকে চাই থাকো দেখুৱাই থাকিম তো ইয়াতে বহি আছে ইয়াতে এতিয়া কেক লৈ আনো তো এয়া মোৰ কেক এতিয়া লৈ যাও তালৈকে তো ফ্ৰেন্ডস এতিয়া কেক কাটিব ওলাইছো আৰু আজি মোৰ বাৰ্থডে তিয়ত দুজনীয়ে আছে মই বেলেগ কাকো মানে মাতা নাই আৰু বাইদেউহত আহিব গধূলি আহিব তাৰ কাৰণে মানে সিহঁতক ৰখিব অলপ দিগদাৰ হয় ভাবিলো যে কেকটো কাটি থৈ দিওঁ Happy birthday to you. Happy birthday to you. Happy birthday dear Koruma. Happy birthday to you. অলপ মানে কিন্তু আৰু এখন ফ্ৰেন্ডস মাদাৰ 500 টকা দিছে মায়ে তো দি থৈ প্ৰসাদ দিব গৈছে গোসাই ঘৰত আৰু মই দিছো আৰু মাইনাই দিছে 200 টকা আৰু কোনবাই দিলে দিব পাৰে মই স্ক্যানাৰখন দি দিম জিপে কৰি দিম তো এতিয়া হৈ গল আৰু কিবা খালে কিবা কৰিলে আপোনালোকক দেখুৱাই থাকিম তো চাই থাকক ব্লগটো এতিয়া থৈ দিও কেকটো আৰু আজি খাবৰ কাৰণে বেলেগ মানুহ নাই আমি তিনিজনীয়ে খাওঁ আৰু গধূলি বাইদেউহতে এতিয়া খাব তো চাই থাকক ব্লগটো তো ফ্ৰেন্ডস সেইপিনে কেক কাটিংটো কৰা হ'ল আপোনালোকক দেখুৱালো আৰু এতিয়া এয়া ৰুটি বেলি আছো লুচি তো লুচি ভাজো কাৰণ বেলেগতো কোনো নাই কৰবি আৰু মই তো আমাৰ দুটাৰ কাৰণে এয়া লুচি ভাজি আছো এতিয়া আৰু খাই লওঁ পিছত বিহুতো যাব হ'ব যদি আজি ভেকচন সেকচন হ'ব না কৰবি কালি হ'ব আজি খেলাও নহয় তো ফ্ৰেন্ডস ভাজি লওঁ আৰু খোৱাৰ সময়ত আপোনালোকক দেখুৱাই আছো মা মন্দিৰ গৈছে সেৱা কৰিবৰ কাৰণে তো এই কাৰণে ময়ে বনাই আছো তো চাই থাকক তো ফ্ৰেন্ডস এইপিনে লুচি ভাজি আলু ভাজি কেক এনেকে লৈ আনিলো আৰু এয়া দুজনীয়ে বহি গৈছো ইয়াতে এতিয়া খোৱাহে কথা
এতিয়া খাই লওঁ সোনকালে কাৰণ মানে ভোকো লাগিছে তো ষ্টাৰ্ট কৰচোন খা কেনে হৈছে কবি কেনে হ'ব আৰু লুচি জানাই হয় মজা মজা হৈছে যিয়ে নহওক মজা হৈছে এতিয়া ময়ো খাই লওঁ ৰ'ব আগত এটা আৰু ক্লিপ ল'ব লগা আছে লৈ লওঁ তো ফ্ৰেণ্ডছ এতিয়া খাওঁ আৰু কেক লাগি নিজৰ বাৰ্থডে নিজে খাইছো আৰু মই কিন্তু কেক ধুনীয়া বনাওঁ দে ফ্ৰেণ্ডছ ভাল লাগিছে কোনোবাক যদি লাগে মোৰ তাত মোক অৰ্ডাৰ দিব পাৰিব কেকৰ মিছাতে কোৱা নাই সঁচাতে কৈছোঁ কোনোবা কেক লাগিলে মোৰ তাত অৰ্ডাৰ কৰিব পাৰিব কেৱল মই ভিডিঅ' নিদিওঁ কাৰণে কোনেও ইমান গম নাপায় যে মই কেক বনাওঁ কিন্তু মই ধুনীয়া টেষ্টি কেক বনাওঁ তো চাই লওঁ ব্লগটো খাই উঠোঁ তো ফ্ৰেণ্ডছ মই অকণমান টাইম জিৰালোঁ বহুত গা বেয়া লাগি আছিলে আৰু এইপিনে বাইদেউহঁত আহিছে বিহু খাব গুণগুণ বাইদেউ ভিনদেউ তো দেখুৱাই দি আছোঁ ৰ'ব গুণু 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 মাৰে কি ফ্ৰেণ্ডছ এইপিনে বাইদেউহঁত আহিলে আৰু মোৰ অৱস্থা দেখিছেনে একদম গাটো বহুত বেছি বেয়া লাগি আছে কাৰণ কালি ৰাতি শুতেও দেৰি হৈছে আৰু ৰাতিপুৱা সোনকালে উঠিছোঁ আৰু কিবা কিবি কৰি আছোঁ যে জিৰাব টাইম পোৱা নাই আৰু দিনটো মানে তেনেকুৱা একো খোৱা নাই সেইকাৰণে গাটো বেছি বেয়া লাগিছে এই তেতিয়া যি লুচি আলু ভাজি খাইছিলোঁ তাৰপিছত একোৱে খোৱা নাই সেয়াই আৰু গাটো ভাল লাগি থকা নাই তো চাই থাকক ব্লগটো দেখুৱাই থাকিম কুকু কুকু কোনে গুণগুণ কি দিছি তোমাক চা 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 ময়ো আনছো কাপোৰ আইতেৰে আনছি দে মই ফটো মাৰা নাই ৰ অ গুণ চাও ইয়ে মই দিছো দে আর ও দরমার ও গুনগুন মাই প্রথম দরমা তোমারও ভাগ্য ভাল বিহুতে পাইছি দরমা এ বাবু দিছে নি গরম লাগবে না গেরা মাসাজি তা কলা আইছি আ ফটো ও গুনছা সা মোর ভালে সা মোর আরো সামান দিন ও গুনছা ও সা খুলি দি তো ও গুনছা ও মোর ভালে চাও মোর ভালে চাও মোর ভালে চাও দেখছাই ও ফ্ৰেণ্ডছ মই যিখন স্কুলত কাম কৰোঁ বিহুৰ কাৰণে স্কুল বন্ধ তাৰ কাৰণে ছাৰে মোক ঘৰতে আহি বাৰ্থডে ছাৰপ্ৰাইজ দিলে আৰু ছাৰক মই বিহু খাবলৈ মাতিছিলোঁ মই একদমেই ভবা নাছিলোঁ যে ছাৰে কেকো লৈ আনিব কিন্তু এনেকৈ ছাৰপ্ৰাইজটো পাই মোৰ বহুত বেছি ভাল লাগিছে তাৰ কাৰণে ছাৰক ভিডিঅ'টোৰ যোগেদি বহুত বহুত ধন্যবাদ তো ফ্ৰেণ্ডছ এতিয়া আজিকালি ওলাই যাব গৈ আছোঁ বিহুলৈ তো সোনকালে ওলালোঁ সমবেত গাবৰো হ'ব তাৰ কাৰণে জোনা আৰু মই গৈ আছোঁ চুম্পিহঁতে আগত গৈছে আৰু মানে মোৰ ওলাওঁতে অকণমান দেৰি হৈ গ'ল তো এতিয়া সোনকালে তালৈকে যাওঁ তো চাই থাকোঁ আপোনালোকে ব্লগটো কেনেকুৱা লাগিছে জনাব তাত গৈ দেখুৱাই আছোঁ ভালকৈ
তো ফ্ৰেণ্ডছ এতিয়া জোনা আৰু মই বিহুথলী আহি পালোঁ আৰু এয়া আমাৰ বিহুথলীৰ মেইন গেটটো কেনেকুৱা লাগিছে জনাব। তো এতিয়া বলকচোন ভিতৰলৈকে যাওঁ, আপোনালোকক ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। আৰু এইটো আমাৰ ৰাইজৰ গোসাঁই ঘৰ হয়, যিটো মন্দিৰ দেখা পাইছে আপোনালোকে। আৰু এইবাৰ মঞ্চখন অকণমান বেলেগ কৰিছে, অইনবাৰতকৈ এইবাৰ বেছি ভাল কৰিছে, ভাল লাগিছে মঞ্চখন দেখি। আপোনালোকক ওচৰৰ পৰা অকণমান দেখুৱাই দিম, চাই থাকিব। আৰু মানুহ এতিয়ালৈ গোটেইখিনি অহা নাই, আহি আছে এটা দুটাকৈ। আৰু এতিয়া মঞ্চ মুকলি কৰিবৰ সময় হৈছে আৰু পিছফালে আমিবোৰ থিয় দি আছোঁ। ইয়াৰ পিছত সমবেত সংগীত গাব লাগিব, তাৰ কাৰণে। ফ্ৰেণ্ডছ, এইপিনে আমি চাই আছোঁ বিহু, আৰু আৰম্ভণিতে দিছে এটা সৰু ল'ৰা ছোৱালীৰ বিহু হুঁচৰি, আৰু বহুত বেছি ভাল লাগিছে চাই। আপোনালোকে চাই থাকক, দেখুৱাই থাকিম কি কি হৈ থাকে। কাৰণ টোপনিও লাগিছে, আৰু কালি আহিব লাগিব চাবৰ কাৰণে। এতিয়া যাওঁগে, আমাৰ বিহুতলী। কালি আছে ছিংগাৰ, আপোনালোক দেখুৱাম কোন আছে ছিংগাৰ। চাই থাকক, ঘৰলৈকে যাওঁ। ফ্ৰেণ্ডছ, আমি বিহু চাই আহিলো, আৰু হেপী বাৰ্থডে টু ইউ। আৰু ইহঁতে একতা আনে নাই, ইহঁতে খাব আহিছে কেক। ফ্ৰেণ্ডছ, ইহঁতে এয়া কেক খাবলৈ আহিছে। এইফালে সৰু মানুহক কেক দিম, অলপ অলপ দিয়ে, ইমান ডাঙৰ নালাগে মোক। অলপমান খা, অলপমান খা। হেপী বাৰ্থডে, হেপী বাৰ্থডে। থেংক ইউ। আমি সাৰপ্ৰাইজ দিছো ৰাইজ ৰাতি 12টা বজাত আহি। তোমালোকে কাটি কাটি খালা যে, আমি কাটি কাটি খাম। মনাবে কাটি দিব আকৌ। খাব মন গৈছে।
খাই লোৱা তোমালোকে কেনেকুৱা হৈছে কোৱা কেকটো তাই সৰুক দিয়ে সেইটো টেষ্ট কৰি চাবি নেকি চুরি খান তো নয়দাতে চুরি আছে Thank you so much.